নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ডক লৈ বৃহৎ ঘোষণা যিসকলে ৰেচন কাৰ্ডত নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব কেনেকৈ কৰিব ক'ত কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত আৰু অৰুণোদয় আঁচনি 3.0 ফৰ্মখন ক'ত পাব আৰু কেতিয়া ফৰ্মখন লাভ কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত আৰু পিএম কিষাণ যোজনা 18 নং কিস্তি ধনক লৈ বৃহৎ ঘোষণা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি কেইবাটাও বৃহৎ ঘোষণা কৰিলে গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে ষ্টেপ বাই ষ্টেপ সকলোখিনি কথা বুজি লওক তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰেচন কাৰ্ডক লৈ ৰেচন কাৰ্ডত নতুনকৈ নাম কেনেকৈ অন্তৰ্ভুক্ত কৰিব আৰু নতুনকৈ ৰেচন কাৰ্ড কেনেকৈ এপ্লাই কৰিব চাওক বন্ধু বান্ধৱীসকল ইতিমধ্যে ৰাজ্যত নতুনকৈ ৰেচন কাৰ্ডৰ আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে অহা 15 অক্টোবৰ তাৰিখৰ ভিতৰত নতুনকৈ ৰেচন কাৰ্ডৰ আবেদনৰ প্ৰক্ৰিয়াটো সমাপ্ত হ'ব গতিকে যদি আবেদন কৰা নাছিলে তেনেহ'লে 15 অক্টোবৰ তাৰিখৰ আগতে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰক এতিয়া কথাটো হ'ল যিসকলে নতুনকৈ ৰেচন কাৰ্ডত নাম বা তালিকাত নাম অন্তৰ্ভুক্ত কৰিব কেনেকৈ কৰিব ক'ত কৰিব বন্ধু বান্ধৱীসকল তালিকাত নাম অন্তৰ্ভুক্ত কৰিব হ'লে আপোনালোকে পোনপ্ৰথমতে এই ফৰ্মখন এবাৰ চাই লওক বন্ধু বান্ধৱীসকল আপোনালোকে যদি নতুনকৈ ৰেচন কাৰ্ডত তালিকাত নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকক এই ফৰ্মখন প্ৰয়োজন হ'ব আৰু ইয়াতে চাওক বিষয় ৰেচন কাৰ্ডত নতুনকৈ নাম পৰিয়ালৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ আবেদন আৰু আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰ দিব আৰু আপোনালোকৰ ৰেচন কাৰ্ডখন AAY নে PHH যোনটো হয় আপোনালোকে সেইটো সিলেক্ট কৰিব আৰু আপোনালোকৰ যোনটো যাৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিব তেওঁৰ নাম লিখিব তাৰপিছত পিতৃ পত্নীৰ নাম লিখিব ফোন নম্বৰ লিখিব আৰু তলত চাওক কি ডকুমেণ্টছ লাগিব অৰ্থাৎ এক নম্বৰত আছে পৰিয়ালৰ সদস্যসকলৰ আধাৰ কাৰ্ডৰ জেৰক্স লাগিব দ্বিতীয়তে আছে পৰিয়ালত বিশেষভাৱে সক্ষম ব্যক্তি আছে নেকি যদি আছে তেনেহ'লে তেওঁৰ নাম লাগিব 3 নম্বৰ আছে ৰেচন কাৰ্ডৰ জেৰক্স কপি লাগিব 4 নম্বৰ আছে সুলভ মূল্যৰ দোকানীৰ নাম গাঁও পঞ্চায়তৰ নাম আৰু সমবায় সমিতিৰ নাম অৰ্থাৎ এই তলৰ তিনিটা তেওঁলোকে লিখি দিব য'ৰ পৰা আপোনালোকে আবেদন কৰিব আৰু আবেদন ক'ত কৰিব য'ত আপোনালোকে বিনামূলীয়াকৈ চাউল পাই আছে সুলভ মূল্যৰ দোকানত তাতে যোগাযোগ কৰিব বৰ্তমান নতুনকৈ ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰি আছে গতিকে আপোনালোকৰ হাতত মাত্ৰ কেইটামান দিনহে আছে আৰু এই বিশেষ দিনকেইটাৰ ভিতৰতে কিন্তু আপোনালোকে নতুনকৈ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব যিসকল পৰিয়ালৰ ৰেচন কাৰ্ড আছে হয়তো বহুত পৰিয়ালে এতিয়ালৈকে ৰেচন কাৰ্ডত নামে অন্তৰ্ভুক্ত কৰিব পৰা নাই বা কৰিম বুলি ভাবি আছিলে আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে আপোনালোকে আবেদন কৰক অতি শীঘ্ৰেই আৰু নতুনকৈ তালিকাত আপোনালোকৰ সকলোৰে নাম আহি যাব কিন্তু আপোনালোকে ওচৰ চুবুৰীয়া সুলভ মূল্যৰ দোকানীৰ লগতে যোগাযোগ কৰিব তাতে আপোনালোকে ফৰ্মখন পাই যাব বা তাতে আপোনালোকৰ নিজৰ ডকুমেণ্টছখিনি জমা দিব তেওঁলোকে আপোনালোকৰ গোটেইখিনি কাম DC অফিচত জমা দি আপোনালোকৰ আহিবলগীয়া সময়ত কিন্তু নতুনকৈ নাম লিষ্টত আহি যাব গতিকে ৰেচন কাৰ্ডক লৈ যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অসমৰ লাখ লাখ মহিলাসকলৰ কাৰণে অৰ্থাৎ অৰুণোদয় আঁচনি 3.0 ক লৈ বন্ধু বান্ধৱীসকল বহুতে মোক কমেণ্ট কৰি সুধিছে যে অৰুণোদয় আঁচনি 3.0 ফৰ্মখন ক'ত পাব আৰু কেনেকৈ আবেদন কৰিব লাগিব আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যোৱা 19 ছেপ্টেম্বৰ তাৰিখৰ পৰা নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে ৰাজ্যত গতিকে যিসকলে যোগ্য হ'ব তেওঁলোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিবলৈ কৈছে যাৰ ঘৰত ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে কিন্তু কথাটো হ'ল অৰুণোদয় আঁচনি 3.0 ফৰ্মখন ক'ত পাব আৰু কেনেকৈ লাভ কৰিব কেনেকৈ আবেদন কৰিব লাগিব বন্ধু বান্ধৱীসকল ইতিমধ্যে ৰাজ্যত নতুনকৈ ৰেচন কাৰ্ডৰ আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেইদিনমান আগতে ঘোষণা কৰিছে যিসকলে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব তেওঁলোককো নতুনকৈ অৰুণোদয় আঁচনি 3.0 অন্তৰ্ভুক্ত কৰা হ'ব আৰু আপোনালোকে সকলোৱে ইতিমধ্যে গম পাইছে যে গাঁও পঞ্চায়তৰ যিখিনি ৱাৰ্ড মেম্বৰ আছিলে বা প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছিলে সকলোৱে তেওঁলোকৰ যি দায়িত্বৰ পৰা অব্যাহত হৈ আছে গতিকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব হ'লে আপোনালোকে ব্লক অথবা DC কোডৰ যোগেদি আবেদন কৰিব লাগিব বন্ধু বান্ধৱীসকল ব্লকতো যাব পাৰিব অথবা আপোনালোকে DC কোডৰ যোগেদিও কৰিব পাৰিব কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি 3.0 যি ফৰ্ম এতিয়ালৈকে ফৰ্ম বিতৰণ কৰা নাই বা দিয়া নাই কিন্তু আহিবলগীয়া হয়তো এই সপ্তাহটোৰ ভিতৰতে আপোনালোকে অৰুণোদয় আঁচনি 3.0 ফৰ্মখন লাভ কৰিব নিজৰ গাঁও পঞ্চায়তৰ যোগেদি নহয় আপোনালোকে ব্লকৰ যোগেদি নহ'লে DC কোডৰ যোগেদি কিন্তু কথাটো হ'ল বন্ধু বান্ধৱীসকল কিহৰ বাবে লেট হৈ আছে কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে জিলা ভিত্তিত এখন সভা হ'ব আৰু সেই সভাত পৰ্যালোচনা হ'ব অৰুণোদয় আঁচনি 3.0 ক লৈ অৰ্থাৎ ফৰ্মখন কেনেকৈ দিয়ে ক'ত দিয়ে তাক লৈ মানে এটা সভা হ'ব আৰু সেই সভাত চূড়ান্ত সিদ্ধান্ত কৰিব যে অৰুণোদয় আঁচনি 3.0 কেনেকৈ আবেদন কৰা হ'ব ক'ত হ'ব আৰু কেনেকৈ ফৰ্মখন বিতৰণ কৰা হ'ব গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে সকলোৱে গম পালে যে হয়তো আহিবলগীয়া 2-1 ভিতৰতে বা 2-3 দিনৰ ভিতৰতে নতুনকৈ অৰুণোদয় আঁচনি 3.0 ফৰ্মখন বিতৰণ কৰিব DC কোডৰ যোগেদি অথবা ব্লকৰ যোগেদি গতিকে যিসকলে আবেদন কৰিব তেওঁলোকৰ বাবে এটা ভাল খবৰ আপোনালোকে নিজৰ নথিপত্ৰসমূহ ৰেডি কৰি ৰাখক কাৰণ হাতত মাত্ৰ কেইটামান দিনে আছে আৰু এই বিশেষ দিনকেইটাৰ ভিতৰতে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদনৰ প্ৰক্ৰিয়াটো কাম আৰম্ভ কৰিব ৰাজ্য চৰকাৰে আৰু
বহুতে মোক কমেন্ট কৰি আছে যে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব হলে ৰেচন কাৰ্ড থাকিলে হ'ব নে নাথাকিলেও হ'ব। চাওক বহুতো এনেকুৱা পৰিয়াল আছে ৰেচন কাৰ্ড নাই, তেওঁলোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব নোৱাৰিব, কাৰণ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক আৰু আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। বন্ধু-বান্ধৱীসকল, ৰেচন কাৰ্ড যদিহে নাই আপোনালোকে, তেনেহলে ৰাজ্যত নতুনকৈ ৰেচন কাৰ্ডৰ আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। গতিকে আপোনালোকে পলম নকৰি পোনপ্ৰথমতে ৰেচন কাৰ্ড আবেদন কৰক আৰু তাৰ পিছত অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব লাগিব। গতিকে বন্ধু-বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে নতুনকৈ অৰুণোদয় আঁচনি 3.0 ফৰ্মখন ক'ত পাব, কেতিয়া পাব। আৰু অৰুণোদয় আঁচনি 3.0 যেতিয়া ফৰ্মখন বিতৰণ কৰে, ক'ত কেনেকৈ আবেদন কৰিব লাগিব, কেনেকৈ ফিল আপ কৰিব লাগিব, সবিশেষ ভিডিঅ' এই চেনেলটোৰ জৰিয়তে আপোনালোকে পাই থাকিব। আৰু তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু সকলোৰে মাজতে শ্বেয়াৰ কৰি দিয়ক, কাৰণ এই আপডেটটো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। আৰু যদি অৰুণোদয় আঁচনি 3.0 লৈ কিবা জানিবলগীয়া আছে বা সুধিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অসমৰ লাখ লাখ হিতাধিকাৰীসকলৰ কাৰণে ভাল খবৰ, অৰ্থাৎ PM কিষাণ সন্মান নিধি যোজনাৰ 18 নং কিস্তিৰ ধনক লৈ। বন্ধু-বান্ধৱীসকল, আপোনালোকে সকলোৱে জানে যে আজি হৈছে 5 অক্টোবৰ আৰু আজিৰে পৰা PM কিষাণ সন্মান নিধি যোজনাৰ 18 নং কিস্তিৰ ধন দিনৰ 12 বজাৰ পিছতে আপোনালোকৰ বেংক একাউণ্টসমূহত সোমাব। আৰু মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে সকলো কৃষকলৈ আহ্বান জনাইছিলে যে আপোনালোকে 5 অক্টোবৰ তাৰিখৰ আগতে KYC সমূহ কমপ্লিট কৰক আৰু নিজৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখক আৰু আপোনালোকে মাটিৰ জমাবন্দীখিনি আপডেট দিয়ক। যদি আপডেট দিছে তেনেহলে ভালে আছে, আৰু যদি দিয়া নাছিলে তেনেহলে দি লওক 5 অক্টোবৰ তাৰিখৰ আগতে, কাৰণ 5 অক্টোবৰ তাৰিখে আপোনালোকে লাভ কৰিব 18 নং কিস্তি ধন, অৰ্থাৎ দুৰ্গা পূজাৰ আগতে লাভ কৰিব। আৰু আজি হৈছে সেই বিশেষ দিনটো, অৰ্থাৎ আজিয়ে লাভ কৰিব কৃষকসকলে 2000কৈ টকা, কিছুমানে 6000 টকাকৈ লাভ কৰিব। কিন্তু কোনে 6000 টকাকৈ লাভ কৰিব, যিসকলে পূৰ্বৰ কিস্তিসমূহৰ পৰা বঞ্চিত হৈছিলে কিবা কাৰণত, হয়তো তেওঁলোকে এতিয়া গোটেইখিনি ডকুমেণ্টছ বা আপডেট দিছে, তেওঁলোকে কিন্তু যদি 3টা ইনষ্টলমেণ্ট লেট হৈছে তেনেহলে তেওঁলোকক দিব 6000 টকাকৈ। আৰু যিসকলে অকল 18 নং কিস্তি ধন লাভ কৰিব তেওঁলোকক দিব 2000 টকাকৈ। আৰু বন্ধু-বান্ধৱীসকল, আৰু একেদিনাখনে পইচা নাপাবও পাৰে, অৰ্থাৎ 18 নং কিস্তি ধন অকল 5 অক্টোবৰ তাৰিখে আজিৰ পৰাই দিব, অৰ্থাৎ আজি আপুনি হয়তো বেংক একাউণ্ট নোসোমাব পাৰে, কাৰণ একেবাৰে কেতিয়াবা বেংকৰ চাৰ্ভাৰ ডাউন হৈ থাকে বা কেতিয়াবা লিংক নাথাকে, গতিকে কেতিয়াবা টকাটো সোমাওঁতে অলপ এদিন বা দুদিন লেট হয়। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, ভয় খাব নালাগে। যদিহে আপুনি এজন যোগ্য কৃষক হয় তেনেহলে আপোনালোকে লাভ কৰিব PM কিষাণ সন্মান নিধি যোজনাৰ 18 নং কিস্তি ধন, আৰু দিনৰ 12 বজাৰ পিছতে বেংক একাউণ্টসমূহ চেক কৰিব, কাৰণ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 12 বজাতে PM কিষাণ সন্মান নিধি যোজনাৰ 18 নং কিস্তি ধন মুকলি কৰিব আৰু লাহে লাহে কৃষকসকলৰ একাউণ্টলৈ DBDৰ মাধ্যমত সেই টকাসমূহ প্ৰেৰণ হ'ব। কেতিয়াবা অলপ লেট হ'ব পাৰে, আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আৰু যদি আপোনালোকে KYC গোটেইখিনি আপডেট দিছিলে তেনেহলে আপোনালোকে 100% পইচাটো পাব, কোনো ধৰণৰ চিন্তা কৰিব নালাগে যদি যোগ্য কৃষক হয়। গতিকে বন্ধু-বান্ধৱীসকল, PM কিষাণ সন্মান নিধি যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু যদি কিবা কাৰণত আপোনালোকে পইচাসমূহ নাপায় বা কিবা জানিবলগীয়া সুধিবলগীয়া আছে PM কিষাণক লৈ, তেনেহলে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে লাখ লাখ মহিলাসকলৰ বাবে ভাল খবৰ, অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহিলাসকলক দিব মাহেকত 2100 টকাকৈ আৰু 500 টকাতে গেছ চিলিণ্ডাৰ দিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে। গতিকে পোনপ্ৰথমতে আপোনালোকে আপডেটটো এবাৰ চাই লওক, কি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বন্ধু-বান্ধৱীসকল, ইয়াতে চাওক, 500 টকাত দিম গেছ চিলিণ্ডাৰ, আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কৰিলে বৃহৎ ঘোষণা। লাখ লাখ লোকক উদ্দেশ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। আৰু 500 টকাতে গেছ চিলিণ্ডাৰ দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মহিলাক মাহেকত 2100 টকা দিয়াৰ ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই। আৰু নতুনকৈ 2 লাখ নিবনুৱাক চাকৰি প্ৰদানৰ আশ্বাস দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু লোকৰণ্য সভাত মুখ্যমন্ত্ৰীৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে, যিয়ে প্ৰতিশ্ৰুতি দিছো সকলোৱে পূৰণ কৰিব বুলিও ইতিমধ্যে ঘোষণা কৰিলে। লাখ লাখ লোকক উদ্দেশ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। আৰু 500 টকাত গেছ চিলিণ্ডাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু মহিলাক মাহেকত 2100 টকাকৈ দিম বুলি ইতিমধ্যে ঘোষণা কৰিলে, অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হাৰিয়ানাত এক সংবাদমেলৰ জৰিয়তে এক সভাত ঘোষণা কৰিলে যে নতুনকৈ 500 টকাতে গেছ চিলিণ্ডাৰ প্ৰদান কৰিব আৰু মাহেকত মহিলাসকলক দিব 2100 টকাকৈ। এই কথা হাৰিয়ানাত কৈছে, এইটো অসমৰ বাবে নহয়, হাৰিয়ানাত গৈ কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে বন্ধু-বান্ধৱীসকল, আজি আছিলে এইকেইটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজতে শ্বেয়াৰ কৰক, কাৰণ এই আপডেট কেইটা বা এই ভিডিঅ'টো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। আৰু এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাইছে সকলোৱে কমেণ্ট কৰি জনাব। ধন্যবাদ। জয় আই অসম।